গোৱালপাৰা জিলা মানে হস্তি মানুহৰ সংঘাত আৰু গোৱালপাৰা জিলাখনত সদায় হস্তি মানুহৰ সংঘাত তীব্ৰতৰ ৰূপ ধাৰণ কৰি আহিছে আৰু এতিয়া মই উপস্থিত আছোঁ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত এখন গাঁৱত আৰু এইখন গাঁৱতো যোৱা নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা আহি এই জনাঞ্চলত প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰা দেখা গৈছে। মোৰ সতীৰ্থক সেই দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকে দেখিছে এয়া এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰ আৰু যোৱা নিশা খাদ্যৰ সন্ধানত অহা 30-40টাকৈ অহা বন্যহস্তীৰ জাকে এনেদৰে ভাঙি টচ নচ কৰা দেখা গৈছে আৰু যেতিয়া নিশা বন্যহস্তীৰ জাকে আহি ঘৰ ভাঙিছিলে সেই সময়ত এই ভুক্তভোগী পৰিয়ালৰ লোকসকলে এই ঘৰটোতে সোমাই আছিল আৰু তেওঁলোকে যেতিয়া ঘৰ ভাঙি তেতিয়া প্ৰথমতে এই ঘৰৰ পৰা ওলাই গৈ দৌৰি গৈহে প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে সক্ষম হৈছে। আনকি পৰিতাপৰ বিষয় যে এগৰাকী লোক তথাপিও এই ঘৰটোৰ পৰা ওলাই গৈ দৌৰিব পৰা নাছিল আৰু সেই উপায়ন্তৰ হৈছিলে কিয়নো 30-40টাকৈ বন্যহস্তীৰ জাকে ঘৰটো ঘেৰাও কৰি ৰাখিছিল আৰু সেই মুহূৰ্তত উপায়হীন হৈ এই ভুক্তভোগী পৰিয়ালৰ লোকে পালেঙৰ তলত সোমাইহে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে সক্ষম হৈছে। আপোনালোকে দেখিছে যে কৰুণ দৃশ্য, গৃহহীন হৈছে এই পৰিয়ালৰ লোকসকলে। আপোনালোকে দেখিছে নিশা 30-40টাকৈ অহা বন্যহস্তীৰ জাকে এনেদৰে ভাঙি তছনছ কৰা দেখা গৈছে। মোৰ সৈতে ভুক্তভোগী বাইদেউ এগৰাকী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। বাইদেউ, হাতী যোৱা নিশা আহিছিলে, কেইটামান আহিছিলে? এনেতো কম মানুহ কয় বা ময়ো দেখা নাই, কিন্তু 40টামান আহিছিলে। যেতিয়া ঘৰ ভাঙিছিলে আপোনালোকে আছিলে ঘৰতে? আছিলোঁ তেতিয়াতো। তাৰপিছত কি ওলাই গৈছোঁ দৌৰি গৈ? ভয় লগা নাছিল আপোনালোকৰ? ভয়তো লাগিছে, তথাপি আৰু কি কৰিম, উপায় নাই। ল'ৰাটো লৈ পেলাই পলাইছোঁ মই। আব্বাটো মোৰ কি ক্ষতি কৰিছে আপোনালোকৰ? ঘৰটোতো ভাঙিছে? ঘৰটো ভাঙিছে, চব কিছু এতিয়া বাকচ চব পালেং ধানবিলাক খাইছে চাৰিওফালে নি পেলাই। আৰু এইটো চলাৰটো বেয়া হৈ গ'ল, বেটাৰীটো নষ্ট কৰি দিছে। হয় এনেদৰে যোৱা নিশা যিটো বন্যহস্তীৰ জাক আহিছিলে আৰু বন্যহস্তীৰ জাকটোৱে এনেদৰে ঘৰ দুৱাৰ তহিলং কৰা দেখা গৈছে। মোৰ তাতে দাদা এগৰাকী আছে, মই জানিব বিচাৰিছোঁ। দাদা, আপুনি যেতিয়া বন্যহস্তি আহি ঘৰ ভাঙিছিলে আপুনি ঘৰৰ ভিতৰতে আছিলে? হয়, মই ঘৰৰ ভিতৰত আছিলোঁ। তাৰপৰা মোক আহি চবফালে ঘেৰাও কৰিলে, ঘৰটো ঘেৰাও কৰি লৈছে। বাছ মইতো পলাব নোৱাৰিলোঁ। এতিয়া মই কি কৰি পালেঙৰ তলত সোমাই থাকিলোঁ। পালেঙৰ তলত আছিলে? ভয় লগা নাছিল আপোনাৰ? ভয় লাগিলে। এতিয়া কি কৰি উপায় নাই মানে পিছত থাকিলোঁ আৰু এনেকৈ। পাছত গাঁৱৰ মানুহ আহি কিনে অকণমান সিদি কিনে মোক উদ্ধাৰ কৰি লৈ গৈছে, বচাই কিনে লৈ গ'ল। মানে কি ক্ষতি কৰিছে আপোনাৰ? মোৰতো বহুত ধান চাউল চব কিনি খাই দিছে। ঘৰটোতো ভাঙি এতিয়া থাকিব নোৱাৰা অৱস্থা হৈ গৈছে? নাই, ঘৰটো ভাঙি চেছে কৰি দিছে। এতিয়া চৰকাৰে কি আহ্বান জনাব ক্ষতিপূৰণৰ কাৰণে? এতিয়া চৰকাৰে মোক কি দিয়ে? ক্ষতিপূৰণ দিব। ক্ষতিপূৰণ কি দিয়ে? হয়, এনেদৰে যোৱা নিশা 30-40টাকৈ অহা বন্যহস্তীৰ জাকে এনেদৰে দুটাকৈ বাসগৃহ ভাঙি তহিলং কৰা দেখা গৈছে আৰু এতিয়া উপায়হীন হৈ পৰিছে, কিয়নো গৃহহীন হৈ পৰিছে এই ভুক্তভোগী পৰিয়ালৰ লোকে। আৰু সেইকাৰণে চৰকাৰ তথা বন বিভাগৰ ওচৰত আহ্বান জনাইছে যাতে যিখিনি ক্ষতি হৈছে আৰু সেই ক্ষতিসমূহ অতি শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰিবৰ কাৰণে এওঁলোকে চৰকাৰ আৰু বন বিভাগক আহ্বান জনাইছে। হয়।